দুটা সদাব্যস্ত মাথাউৰি হাবি জংঘলেৰে পৰিপূৰ্ণ মাথাউৰিটো এতিয়া মদ জুৱা ভাঙৰ আড্ডাস্থলীলৈ পৰিৱৰ্তন হৈছে। নাৰায়ণপুৰৰ দুৰ্পাং নদীৰ দুয়োপাৰে থকা মাথাউৰি দুটাত সংঘটিত হয় এইবোৰ ঘটনা। উক্ত পথছোৱাৰে বিদ্যালয়লৈ যাবলৈ ভয় স্থানীয় ছাত্ৰ ছাত্ৰীসকলৰ। তাকে লৈ গভীৰ আশংকাত ভুগিছে স্থানীয় সচেতন নাগৰিক। ইয়াৰ উপৰি যাতায়াতৰ অসুবিধাৰ সন্মুখীন হৈছে বৃহৎ অঞ্চলটোৰ ৰাইজ। নাৰায়ণপুৰৰ দুৰ্পাং নদীৰ দুয়োপাৰে থকা মাথাউৰি দুটাত সংঘটিত হয় এইবোৰ ঘটনা। স্থানীয় ৰাইজে চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত বহুবাৰ মাথাউৰিটো পৰিষ্কাৰ কৰিবলৈ আবেদন জনাই আহিছে যদিও আজিলৈকে গা নলৰিল। এনেকৈ থাকিলে ভৱিষ্যতলৈ অধিক অনৈতিক ঘটনা ঘটাৰ আশংকা আছে বুলি মন্তব্য কৰে স্থানীয় ৰাইজে। সুখী হৈছো আপোনালোকে দেখিছে যে দুৰ্পাং নদী পশ্চিম মথাউৰি আৰু পূব মথাউৰি তেনেকুৱা হৈছে। তাৰমানে ইয়াত এতিয়া জংঘলৰ পৰা ল'ৰা ছোৱালী স্কুললৈ আহিব পৰা নাই। এই জংঘল দ্বাৰা আপোনালোকে দেখিছে এই জংঘললৈ এতিয়া বুঢ়াবুঢ়ী হাইস্কুললৈ যাব লাগে। গতিকে বুঢ়াবুঢ়ী স্কুললৈ যাবলৈ এতিয়া হাফ বেঙৰ পৰা তাৰমানে পথ নাই। পথটো দেখিছে মাত্ৰ এহাত আছে। গতিকে ইয়াত ইএনজি ইমান টকা পইচা পাইছে নাপাইছে আমি জনা নাই। গতিকে যদি আহিছে তেতিয়াহ'লে এইখিনি জংঘলখিনি আজি চাফ চিকুণ কৰি দিয়া নাই। গতিকে আপোনালোকক ইয়াৰ দ্বাৰা জনাইছো যে ইএনজি বিভাগক অতি সোনকালে এইখিনি চাফ চিকুণ কৰি ল'ৰা ছোৱালীবিলাক স্কুললৈ আহিবলৈ ৰাস্তাটো অকণমান সুগম পথ কৰি দিব লাগে। আৰু এই দুৰ্পাং নদীৰ পূব আৰু পশ্চিম মাথাউৰি ইমানেই জংঘল হৈছে, কোনো মানুহ দুনুহ যাব পৰা ব্যৱস্থা নাই। আৰু ইয়াত এনেকুৱা এটা ব্যৱস্থা চলিছে যে ল'ৰা ছোৱালীবিলাক স্কুললৈ আহিবলৈ ভয়, আৰু তেওঁলোকে সেইটো হেৰিয়াতে স্কুললৈ অহাৰ মানে মাক বাপেকে আনি স্কুলত থৈ যাবলগীয়া অৱস্থা হৈছে। বিশেষকৈ মহিলাসকলৰ কাৰণে এনেকুৱা মানে বিপৰ্যয় হৈছে, তেওঁলোকে ভয় কৰিছে আৰু ভয়ত মানে সেই মাথাউৰিদি তাৰমানে যাব পৰা হোৱা নাই। নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ ৰিপৰ্ট, এনি ভাৰত 24।